দিন পংখীক মায়ে গৰ্ভত লৈছিলে মাহে দিনে জন্ম গ্ৰহণ কৰিলে তুলি তালি মাতিয়ে ডাঙৰ দীঘল কৰিলে দুষ্ট নীতিকে চনাহি কিনো মৰম যাচিলে দুয়োৱে ঘৰ সংসাৰ পাতিলে দুয়োৱে ঘৰখন সুখ শান্তিয়ে চলালে ছমাহৰ মূৰতে পৰগীয়া প্ৰেমত পৰি ঋষিকেশনে পংখীক মাৰিলে কঠোৰতকৈ কঠোৰ শাস্তি দিছিলে বহুত কষ্ট দিছিলে প্ৰথমতে মাৰোঁতে মা বুলি মাতিছিল দ্বিতীয়তে মাৰোঁতে দেউতা বুলি মাতিছিল তৃতীয়তে মাৰোঁতে মৰমৰে ভণ্টি মোক চাই যোৱাহি ইমান কষ্টকে পংখী মৃত্যু হৈছিলে তথাপিতো পংখীয়ে কাৰো মাত নাপালে সেই দগাবাছে পংখীক মাৰিলে গোটেই অসম জিনিলে অসমবাণীত উঠিলে অসমবাসী ৰাইজে চকু পানী টুকিলে ইমান মৰমীয়াল পংখীজনীক কেলৈ তুমি মাৰিলা সেই পংখীয়ে হাও দিলে দগাবাছৰ গাত লাগিব নাপায় নহয় নীতিকেশন তেনেঘৰে মাৰিব যদিও ভাল নাপাইছিলা ঘৰত কিয় চঞ্জাই নিদিলা তাই উঠি অহা জীৱনটো কিয় বৰবাদ কৰিলা ঘৰৰ পৰিয়ালে আজিও শান্তি নাপালে আৰক্ষী বাহিনীয়ে ন্যায়ো নিদিলে যদি ন্যায় পোৱাহেঁতেন পৰিয়াল শান্তি পালেহেঁতেন আজিৰপা পংখী স্বৰ্গলৈ গলাগৈ আমিও তোমাক নেদেখোঁ যদি মৰম চেনেহ আছে দি থকত সপোনত আহি দেখুৱাবা আশীৰ্বাদ কৰিছোঁ তুমি যদি সতী নাৰী
নৰ জনম আকৌ তুমি লভিবা তুঁহগুৰি জ্বলা দি উমি উমি জ্বলিব সেই কুঁৱা জুইৰে নীতিকেশনক পুৰি পুৰি মাৰিব নাপায় নহয় নীতিকেশন তেনেকুৱা কৰিব তোমাৰ সেই জুই কুঁৱাই চিৰজীৱন শেষ কৰি পেলাব। হ'ব দে বন্ধু বান্ধৱীসকল, আজি মই জনাই নাজানাই আপোনালোকৰ আগত মোক খুব বেয়া লাগিলে, কিন্তু পংখী আৰু নীতিকেশনে ইমান ধুনীয়াকৈ বিয়া পাতিলে, পৰকীয়া প্ৰেমত পৰি আজি পংখীক হত্যা কৰিলে। ঘৰৰ মানুহে ইমান তাই মুখখনিও মাত এষাৰ নেপালে, মৰা সময় আগন্তত পানী খাওঁ বুলি ইমানেই চিঞৰিলে, তথাপিতো পানী অকণমান খাব নেপালে, নিদিলে। আৰু সেই দুষ্ট দগাবাজে তাক মৰিয়াই হত্যা কৰিলে। নেপায় তেনেকুৱা কৰিবলৈ। বহুত মোৰ অন্তৰত দুখ লাগি আজি মই বহুত দিনৰ পৰা ভাবিছিলোঁ, সময় সুযোগো পোৱা নাই মোৰ কাম বনৰ ব্যস্ত মাজেদি মোক গান এটা ৰচিব লাগিব। মোক কিন্তু গানটো বৰ ধুনীয়াকৈ ৰচিব জনাই নজনাই শুনো, কিন্তু তাইও মৰিও অমৰ হ'বৰ কাৰণে কিন্তু কিবা এটি গাই দিছোঁ অমৰ হ'বৰ কাৰণে। আৰু যদি ভুল ভ্ৰান্তি হৈছে যদি অসমবাসী ৰাইজে ক্ষমা কৰিব দেই। মই জনাই নজনাকৈ গাইছোঁ আৰু মই ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ দেই। নমস্কাৰ।